হে গাইছ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যাই আছোঁ বৰশী মাৰিবলৈ। এইটো হ'ল আমাৰ বৰচিচিপ আৰু হৈছে বীৰবল আৰু ইফালে আছে মনজ্যোতি। থনাত টোপ লৈছে পূৰা মানে মাছৰ খাদ্য লৈছে। আৰু বৰ্তমান আমি যাই আছোঁ আমাৰ এইটো আমাৰ নামঘৰৰ এইটো চাইডৰ পৰা একদম ইফালে যাম আৰু ভিতৰলৈ। মোক দেখাওঁ কিবা কওঁ মই মাউণ্টত উঠি ভাল কৰে মোক কৰি থাক। গাইছ আমি তেতিয়াৰ পৰা মাছ মাৰি আছোঁ। এতিয়ালৈকে এটা মাত্ৰ মাছ পাইছোঁ আৰু পাৱা নাই। এঠাইত মানে গৈছিলোঁ তাৰ পৰা মানে সাপে আছিল নে কিবা আছিল তাৰ পৰা খেদা খাই আহিলোঁ ইয়াতে। আৰু ইয়াতে বৰ্তমান চাই আছোঁ মাছ। আমাৰ ইয়াতে নহ'ব মাছ মাৰা, অলপ বেলেগ এটা লোকেশ্যন বিচাৰি যাব লাগিব বৰ্তমান। এতিয়া সেইফালে যাই আছোঁ। ক'ত এইবাৰ এইঠে মাৰিম। এইবাৰ আমি ইয়াতে চাং ৰ এইবাৰ ইয়াতে পাং না নাই, যদি পাং পেলাই চাই থাকিব আৰু না। আহিবলৈ এটা বেলেগ লোকেশ্যনত আৰু ইয়াতো সেই একে অৱস্থা, মাছে নাখায় বৰ্তমান। মানে আজি পানী পৰিছে কাৰণে চাগে মাছবিলাক বাহিৰত দিছে। মনজ্যোতি ভাই কি কবি নেকি কিবা কি ক কিবা খেলি মাছ মারবা আইছো। একটা মাছও নুঠে সালা, একটা উঠছে অলপ বেলেগ জায়গাত উঠছে এইটা মাছ আর এটা মারে আছো এটা নুঠে মানে অলপ কত অলপ পানিত যায় মারে আছে। মানুহ হল তিনজন একটা মাছ হচ্ছে কাকাই খাবি ক এইটা দাদা বুঝারি আছে আৰু এইটা মেকু আৰু আইদি মই। নমস্কাৰ গাইস ক দেখো একটা মাছ তো গাইছ আমি যি ঠাইত পৰা প্ৰথমতে মাৰা মাছটো মাৰিছিলোঁ এটা মাছ আৰু সেই ঠাইতে যাই আছোঁ। চাওঁ এইবাৰ তাতে পাওঁ না নাই। ইয়াতেতো নাপালোঁ না। এইবাৰ নেক্সট বাৰ তাৰ পৰা আহি এইপিনে যাম ডাইৰেক্ট। চাই থাকক গাইছ। এটা মাছ পালোঁ বৰ্তমান ইয়াতে গৰৈ মাছ, গৰৈ টোটেল আমাৰ তিনিটা মাছ হ'ল। এজন ভাইটি আহিছিল, সি এটা তুলি দি গ'ল, সেইটো দেখাই আছোঁ অলপ পিছত। আমি টোটেল ইয়াতে 5টামান মাছ পালোঁ। আৰু মানে আমাৰ বৰ্তমান মানে কি কয় এইটো যিটো মাছৰ আধাটো শেষ পাই গ'ল, মানে কেঁচু দি মাৰি আছিলোঁ, কেঁচুটো শেষ পাই গ'ল। তো বৰ্তমান ঘৰত যাই আছোঁ। আজি নামাৰোঁ আৰু এইবাৰ পিছত মাৰিম আৰু গাইছ। আমি মানে সিদিনাখন মাছ মাৰি আছিলোঁ, তো মাছ মাৰি থাকোঁতে এজনৰ মানে এনেকৈ সাপে খুটিলে আৰু সিয়াক তেনেকৈ তাৰ ডাইৰেক্ট মাছ মৰাৰ পাছত হস্পিটেলত লৈ গৈছোঁ। তেনেকৈ মানে আজি আমি আকৌ আহিলোঁ যে জম লাঠি লৈ, যদি সাপ আছে হাকা মাৰনা মানে খেদিম, তাৰ কাৰণে বৰ্তমান এনেকৈ যাই আছোঁ এইটো ৰাস্তাৰে। আৰু আমি সিদিনাখন বৰচিচিপটো তাতে থৈ আহিছিলোঁ, এতিয়া চাব যাওঁ আছে না নাই। বাৰু বৰ্তমান ভয় লাগি আছে সিদিনাখনৰ কেছটোৰ ঘটনাটোৰ পৰা। চাওক না কেনেকুৱা জংঘল হৈছে। আৰু এইখন হৈছে তামোলবাৰী। একদম বাৰে যাই আছোঁ বৰ্তমান। চিপটো আছে নে নাই চাম। এইটো হ'ল আমাৰ এইখিনিৰ পৰিৱেশ, চাওক ধুনীয়া একদম না। আৰু চিপটো থৈছিলোঁ আমি ইয়াতে, মানে বৰশী চিপটো এইটো মানে ইয়াতে গাড়ী থৈছিলোঁ না, এনেকৈ ওপৰত আছে বাৰু। এইটো বাছটো চাওক না একদম শুকাই গৈছে গাইছ। ফাইনেলি সেই চালামত হে নাকি বুডাৰু। আৰু বস্তুটোৰ এটা কণ্ডিশ্যন হৈছে চাব নেকি, এইটো একদম মেল খাই গৈছে সিদিনা মাছ মাৰি থাকোঁতে। চাওক পৰিৱেশ একদম পূৰা একদম ভেটফুল পূৰা। দিছ ইজ আমাৰ বীৰবল ৰাভা। আৰু মেঘটোৰ অৱস্থা চাওক না, কি ধুনীয়া লাগি আছে। অৱস্থা নহয় একদম বাৰে কণ্ডিশ্যন ভাল বিৰাট। ৰ গাইছ আজিও মানে মাছ মাৰি চাম। এতিয়া আমি টপ বিচাৰোঁ, টপ ফৰিং বিচাৰোঁ, এটামান মাৰি চাম। আছে
এই গাইছ কিন্তু আমি লগ নাপাই আছোঁ দূৰত দূৰত যাই আছে পানী আছে লগত এই তো গাইছ আমি মানে বৰ্তমান বৰশী নামাৰো আৰু পিছত মাৰিম আৰু চিপটো ইয়াতে থৈ যাওঁ বৰশী চিপটো যেতিয়া মানে মাৰিম তেতিয়া আৰু ল'ব আহিম ইয়াতে মানুহটো দেখা পাব তো গাইছ আমাৰ বৰশী মাৰা যায় ঠাইটো মানে বাছটো ইয়াতে থোৱা নহ'ল ইয়াতে থৈ দিলোঁ ইয়াতে আৰু গাইছ আমি যিদিনাখন প্ৰথম দিন মানে মাছ মাৰিব আহিছিলোঁ না তেতিয়া মানে পানী হৈছিল যিহেতু ওপৰৰ পৰা পানী পৰিছিল আৰু তেতিয়া পানী হৈছিল ইয়ালৈকে আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখা পাইছে ইয়ালৈকে আৰু বৰ্তমান চাওক পানী একদমেই নাই তো গাইছ আমি বৰ্তমান মাছ নামাৰোঁ আৰু বৰ্তমান ঘৰত যাওঁ আৰু কি কয় মানে যেখন পানী পৰে তেখন আমি মাছ মাৰিব আহিম তো আজিলৈ বাই বাই নাকি নেক্সট ভিডিঅ'ত লগ পাম